নমস্কাৰ। পোনপ্ৰথমে মই আজি এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰী, নন্দিতা বাইদেউ আৰু উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল, প্ৰত্যেকখন জিলাৰ পৰা অহা জিলা সভানেত্ৰীসকল আৰু মোৰ সন্মুখৰ আসন অলংকৃত কৰা কংগ্ৰেছ দলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্লক মণ্ডল সমূহ বিষয়ববীয়াক পোনপ্ৰথমে মোৰ দলীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই প্ৰতিবাদী সভা সকলোৱে জানে নাৰীৰ ন্যায়ৰ প্ৰতিবাদী সভা। আজি মহিলাসকলৰ 33% ৰিজাৰ্ভেশ্যনৰ যি দাবী আমি ইয়াত উত্থাপন কৰিছোঁ, এটা বিষয়ৰ ওপৰত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত সমূহ নাৰীয়ে আজি একেলগে ন্যায়ৰ অধিকাৰ সুৰক্ষা আৰু সন্মান প্ৰাপ্তিলৈকে এইদৰে নিৰন্তৰ প্ৰতিবাদ কৰি যাম। সাম্প্ৰতিক সময়ত সমগ্ৰ দেশতে ভয় আৰু ভীতি, ঘৃণাৰ পৰিৱেশৰ বিপৰীতে অসাংবিধানিক ঘৃণনীয় কাৰ্যকলাপৰ বিৰুদ্ধে ২৬খন আসনৰ ভিতৰত প্ৰত্যেক দলতকৈ আমি 5 গৰাকী হ'লেও বেছি মহিলাক MLA বনাবলৈ চেষ্টা কৰিম। বিজেপিয়ে যিমান চেষ্টা কৰিব, বিজেপিতকৈ মিনিমাম 5ৰ পৰা 10 গৰাকী বেছি মহিলাক আমি এছেম্বলিত আনিবলৈ চেষ্টা কৰিম। কিন্তু সেইখিনি কাম কৰিবলৈ যাওঁতে প্ৰথমতে আমি সকলো ৰাইজৰ কণ্ঠ হ'ব লাগিব। আমি ৰাইজৰ আৱেগ অনুভূতিক উপলব্ধি কৰি আমাৰ দলৰ মাজত একতা গঢ়ি তুলি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীৰে আমি আমাৰ দলটোৰ ভৱিষ্যতৰ স্বাৰ্থত, ৰাজ্যখনৰ স্বাৰ্থত আমি এটা এক শক্তি হিচাপে আমি আহি থকা সময়ত কাম কৰিম। কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সংগঠন অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীৰ নেতৃত্বত গোটেই অসমত মহিলাসকলৰ সমস্যাক লৈ মহিলাসকলক জাগ্ৰত কৰিবৰ কাৰণে যিটো পৰিকল্পনা হৈছে সেইটো আজিৰ পৰা আৰম্ভ হৈছে। আজি ৰাজ্যিক ভিত্তিত গোটেই জিলাৰ প্ৰতিনিধিসকল আহিছে আৰু ইয়াৰ পাছত আপোনালোকে দেখিব জিলাই জিলাই আজি গোটেই জিলা মহিলা সমিতি সভানেত্ৰী মঞ্চত বহি আছে। তেখেতসকলে দায়িত্ব ল'ব জিলাই জিলাই মূল্যবৃদ্ধিৰ সমস্যা, মহিলাৰ ৰিজাৰ্ভেশ্যনৰ কথা, আমাৰ অসমত যি সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি, এই যিবিলাক কথাৰে অসমক এটা অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে গাঁৱে ভূঞে নগৰে চহৰে মহিলাসকলৰ মাজত সজাগতা সৃষ্টি কৰি চৰকাৰ পৰিৱৰ্তন কৰি আমাৰ প্ৰকৃত লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি কাম কৰিম। চাওক, আমাৰ এইটো অল ইণ্ডিয়া লেভেলত গোটেই ভাৰতবৰ্ষতে মহিলাৰ যিটো ন্যায্য প্ৰাপ্য দাবী 33% ৰিজাৰ্ভেশ্যন বিলখন তেওঁলোকে এক্টলৈ আনিলে, কিন্তু আমি দেখিলোঁ যোৱা লোকসভাতো তেওঁলোকে পাৰ্টিচিপেশ্যনৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে বলবৎ কৰা নাই। যেতিয়ালৈকে 33% ৰিজাৰ্ভেশ্যন প্ৰত্যেকটো স্তৰতে মানে সেইটো আইন প্ৰণয়ন নকৰিব, তেতিয়ালৈকে আমাৰ এই দাবী প্ৰত্যেকটো পৰ্যায়ত আমি লৈ যাম। দ্বিতীয় কথা হৈছে মূল্যবৃদ্ধিয়ে মানুহক কেনেকুৱা কুঙা কৰিছে। তেওঁলোকে চবকা সাথ চবকা বিকাশৰ কথা কয়, মহিলা সবলীকৰণৰ কথা কয়, কিন্তু আজি তাৰিখে মূল্যবৃদ্ধিয়ে মানুহক কুঙা কৰি পেলাইছে। গতিকে দাম বৃদ্ধি যাতে কমায় তাৰ কাৰণে আমি এই আন্দোলন ব্লক পৰ্যায়লৈকে জিলা ভিত্তিত আমি লৈ যাম। গতিকে এইখিনি আমাৰ যি দাবী, যেতিয়ালৈকে আমি এই ন্যায় নাপাম তেতিয়ালৈকে আমাৰ আন্দোলন আমি প্ৰত্যেকটো পৰ্যায়ত যেতিয়া আমি সুবিধা পাম এই আন্দোলন আমি অব্যাহত ৰাখিম।